প্ৰকৃত ঘটনাটো মানে এনেকুৱা হ'ল যে যোৱাকালি এটা ফোন ৰেকৰ্ডিং ভাইৰেল হৈছিলে যে কল্পজ্যোতি ফুকন নামৰ এজন যুৱকে তেওঁ বৰবিলৰ বগাপানীৰ হয়। তেওঁ মানে যোৱাকালি লাচিত মৰাণ তেওঁ টিংৰাই বাসী হয়। তেওঁক মানে কিছুমান ভাবুকি দিছে যে মৰাণ জনগোষ্ঠীটোৰ ওপৰত কিছুমান ভাবুকি দিছে যে টিংৰাইত থাকিবলৈ মন আছেনে নাই, বা তোমালোকৰ মৰাণ জনগোষ্ঠীটোক আমি কেনেকৈ কি কৰিব পাৰোঁ, যে আমাৰ মানে দাদাগিৰি সিহঁতৰ সেই দাদাগিৰিখিনি কল্পজ্যোতি ফুকন সুৰেণ ফুকনৰ কোনোবা ঘনিষ্ঠ বুলি কোৱা শুনিছোঁ। তেওঁ মানে ভাবুকি দিছে যে মৰাণ জনগোষ্ঠীটোৰ ওপৰত এনেকুৱা ভাবুকি দিছে যে টিংৰাই থাকিবলৈ মন আছেনে নাই। তেনেকুৱা ভাবুকি দিয়াৰ কাৰণে আজি টিংৰাইবাসী ৰাইজ লগতে মৰাণ ৰাইজে ওলাই আহি তেখেতক মানে ক্ষমা বিচাৰিবৰ কাৰণে টিংৰাই মাজমজিয়াত আজি তেওঁক থোৱা হৈছিলে। আৰু সিমানতে ডিগবৈ থানাৰ OC দিব্যজ্যোতি ছাৰে আহি তেওঁ মানে সেইজনক নিলে, কল্পজ্যোতি ফুকনক নিলে, লগতে আমাৰ মানে মৰাণৰে এজন যুৱকক নিলে যে আকাশ মৰাণ, তেওঁক লৈ গ'ল। তো আমি এইটো বিচৰা নাছিলে যে আকাশ মৰাণে যিহেতু জাতিটোৰ কাৰণে দুই এষাৰ কথা কৈছিলে বা জাতিটোৰ কাৰণে সি মাত মাতি আছিলে, তো সেইকাৰণে ডিগবৈ থানাৰ OC ভাৰপ্ৰাপ্ত বিষয়াৰ তেওঁক এনেকৈ লৈ যাব নালাগিছিলে। সমগ্ৰ ঘটনাটো এই জোনমণি মৰাণৰ মানে ঘটনাটোতে হয় যে জোনমণি মৰাণৰ এই কেছখনৰ ওপৰতে যিটো কথা পাতিছিলে লাচিত মৰাণৰ লগত, সেই লাচিত মৰাণে সেইটোৱে কথা কৈছিলে, কিন্তু সেই কল্পজ্যোতি ফুকনে তেওঁক মানে বিভিন্ন ধৰণৰ ভাবুকি দিছিলে। সেই আক্ৰমণমূলক প্ৰতিমূলক মানে তেওঁ যিহেতু সুৰেণ ফুকন ডাঙৰীয়া কোন হয়, আমাৰে নিজৰ মানুহ হয়, তেওঁ আমাৰে মৰাণৰে মানুহ হয়, আমাৰ কিবা ককাই ভাই দদাই বপাই তেনেকুৱাই হয়। আৰু জোনমণি মৰাণো অইন বেলেগ নহয়, তেওঁ আমাৰ মৰাণৰে এজনী মানুহ হয়। যে সেইকাৰণে যিটো হৈছিলে এইটো যাতে ইমানখিনি পৰ্যায় আমি পাবগৈ বুলি ভবা নাছিলে বা হ'ব নালাগিছিলে। সুৰেণ ফুকন ডাঙৰীয়াকো আমি তেওঁক মানে অনুৰোধ কৰিছোঁ যে এই কেছখন মানে ইমানখিনি পৰ্যায় পোৱাবগৈ নালাগিছিলে, যে তেওঁ এইবিলাক যি হ'ল ইমানতে মানে সামৰণি মাৰি দিয়া হ'লে আমি বহুত ভাল পালোঁ হ'লে। এইটোতো মই ইমানখিনি অৱগত নহয়, যিহেতু মই অলপ দেৰিকৈ আহি উপস্থিত হোৱাৰ টাইমত চুলিখিনি কটা আছিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।